প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব। তেখেতে ৰাতিপুৱাই গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত আমি নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ উদ্বোধন কৰিব। তাৰ পিছত তেখেতে তাতেই এটা অনুষ্ঠানত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ গুৱাহাটী যিটো আমাৰ গুৱাহাটীত হ'বলগীয়া যিটো কেম্পাছ, যিটো বৰ্তমান ক্লাছ এটা টেম্পৰাৰী কেম্পাছৰ পৰা হ'ব, তাক তেখেতে উদ্বোধন কৰিব। আৰু সিদিনাখনে মোদী ডাঙৰীয়াই গুৱাহাটী আৰু অসমৰ কাৰণে 100খন ইলেক্ট্ৰনিক বাছ ভাৰত চৰকাৰৰ পৰা আমাক তেখেতে আগবঢ়াব। সেই অনুষ্ঠান সামৰণি মৰাৰ পিছত যিহেতু তাত ৰাজহুৱা মিটিং নহয়, তেখেত খানাপাৰালৈ আহিব আৰু খানাপাৰাৰ এই ফিল্ডত বিজেপিৰ বুথ কমিটিসকলৰ সভাপতি বা আমি যাক পালক বুলি কওঁ বা আমি যাক BLA বুলি কওঁ, এই ধৰণে আমাৰ 3জনকৈ এটা বুথত বিষয়ববীয়া থাকে। সেই 3গৰাকী বিষয়ববীয়া আমাৰ ইয়ালৈকে আহিব। 25,000 আমাৰ বুথ আছে, গতিকে 75,000 বিষয়ববীয়া খানাপাৰা ফিল্ডত গোট খাব। আৰু যিহেতু মোদী ডাঙৰীয়া ইমান দিনে চৰকাৰী কাৰ্যসূচীত আহিছিল, 14 ফেব্ৰুৱাৰীৰ সভাখন ৰাজনৈতিক হ'ব আৰু তেখেতে আমাৰ বুথৰ সভাপতি বা পালক বা BLA সকলক তেওঁ সম্বোধন কৰিব। ইতিমধ্যে আমি তাৰ প্ৰস্তুতিও আৰম্ভ কৰিছোঁ। তাৰ পিছত সম্ভাৱনা আছে, এইটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, যে হয়তো মোদী ডাঙৰীয়া ডিব্ৰুগড়লৈকেও যাব পাৰে। এই গোটেই কাৰ্যসূচীখিনি অহা 4-5 দিনত আহিব। আহিলে আপোনালোকক ডিটেইলছ আমি জনাব।